পাছতে এতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এতিয়া ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি দেখা দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতি দেখা দিছে আৰু বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিবেশে বিৰাজ কৰিছে ৰাজ্যৰ কোন স্থানত হেহতিয়া বান পৰিস্থিতি কেনে ধৰণৰ আমি সবিস্তাৰে তথ্য সহকাৰে লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত নেৰানেপেৰা বৰষুণৰ পাছতে ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি আৰু হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে আতংকিত হৈ পৰিছে এতিয়া ৰাজ্যৰ মাজত আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে মাজুলী বুকাখাত দেৰগাঁৱত শ গাঁও এতিয়া বানত বিধ্বস্ত হৈছে আৰু ভয়ংকৰ বানত সমগ্ৰ মাজুলী জনমগ্ন হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো যিকোনো মুহূৰ্তত ভাঙিব পাৰে বনগাঁও বেছামৰা হালধিবাৰী মথাউৰি আৰু সত্ৰনগৰী মাজুলী দ্বিখণ্ডিত হোৱাৰ আতংকত কপিছে এতিয়া ৰাইজ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহাৰমহীয়া বানত জলমগ্ন মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বান পৰিস্থিতি দেখা দিছে বুকাখাততো 10ৰ পৰা 15খনকৈ গাঁও এতিয়া পানীৰ তলত বুৰ গৈছে আৰু গৃহহীন হৈ শ পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিবেশে বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণৰ পাছতে ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি আৰু হুৰাহুৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে আতংকিত হৈ পৰিছে এতিয়া আতংকিত হৈছে ৰাইজসকল কিয়নো বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিবেশে বিৰাজ কৰিছে মাজুলী বুকাখাত দেৰগাঁৱত শ গাঁও এতিয়া বানত বিধ্বস্ত হৈছে আৰু ভয়ংকৰ বানত সমগ্ৰ মাজুলী জলমগ্ন হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ দৃশ্যাংশ মন কৰক শেহতীয়া ৰাজ্যৰ বান পৰিস্থিতিৰ দৃশ্যাংশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা মুখলধাৰ বৰষুণ আৰু প্ৰকৃতিৰ তাণ্ডৱ আৰু তাৰ পাছতে এনেদৰে এতিয়া জলস্পৃষ্ট বৃদ্ধি পাইছে নৈ উপনৈসমূহ উফন্দি উঠিছে আৰু উফন্দি উঠাৰ পৰিপ্ৰেক্ষিতত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমি দুটাকৈ দৃশ্যাংশ দেখাইছোঁ ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি গৃহহীন হৈছে শ পৰিয়াল আৰু পৰিয়ালৰ মাজত এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু নিৰাপদ স্থান বিচাৰি এনেদৰে এতিয়া মথাউৰি হওক ইত্যাদি স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বানাক্ৰান্তই কিয়নো ঘৰ ডুব গৈছে গৃহহীন হৈছে পশুধনক হেৰুৱাইছে ইত্যাদি বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়া বান পৰিস্থিতি এনেদৰে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি মাজুলী বুকাখাত দেৰগাঁৱত শ গাঁও এতিয়া বিধ্বস্ত হোৱা পৰিলক্ষিত হৈছে বানত আৰু ভয়ংকৰ বানত সমগ্ৰ মাজুলী জনমগ্ন হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে আৰু তাৰ পাছতেই আশংকাই বিৰাজ কৰিছে যে যিকোনো মুহূৰ্তত ভাঙিব পাৰে বনগাঁও বেছামৰা হালধিবাৰী মথাউৰি আৰু তাৰ পাছতেই বানে হয়তো অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে সত্ৰনগৰী মাজুলী দ্বিখণ্ডিত হোৱাৰ আশংকা ব্যক্ত কৰিছে এতিয়া ৰাইজে আৰু আহাৰমহীয়া এই বানত জলমগ্ন মাজুলীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰু তাৰ পাছতে খেতিপথাৰ উচন গৈছে খেতিপথাৰ নষ্ট হৈছে আৰু বানৰ কবলত পৰি এনেদৰে এতিয়া ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে এইসকল বানাক্ৰান্ত আৰু তাৰ পাছতেই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে থাকিবলৈ এডোখৰ ভাল ঠাই নাই খাবলৈ কোনো এটা ভাল খাদ্য নাই ইত্যাদি নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত আমি পুনৰবাৰ লৈ কৰিছোঁ এটা ডাঙৰ খবৰ কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ ভয়ংকৰ ৰূপ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ মাজুলী বুকাখাত দেৰগাঁৱত শ গাঁও এতিয়া বানত বিধ্বস্ত হৈছে গৃহহীন হৈছে শ পৰিয়াল আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে যিসমূহ নৈ উপনৈ আছে সকলোবোৰ উফন্দি উঠা পৰিলক্ষিত হৈছে উফন্দি উঠাৰ পৰিপ্ৰেক্ষিতত এতিয়া নৈপৰীয়া ৰাইজ বানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে আৰু বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত চিন্তিত হৈ পৰিছে সকলো কিন্তু নিশালৈ অতি ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে গতিকে সকলোৰে মাজত ভয় ভীতি সোমাই পৰা পৰিলক্ষিত হৈছে বানাক্ৰান্তই এতিয়া নানা ধৰণৰ সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে আমি পুনৰবাৰ লৈ কৰিছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত গৃহহীন হৈ পৰিছে শ পৰিয়াল নেৰানেপেৰা বৰষুণৰ পাছতে ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতি প্ৰকৃতিয়ে লৈছে তাণ্ডৱ বজ্ৰপাতত লোকে প্ৰাণ হেৰুৱাইছে আৰু সমান্তৰালভাৱে বান পৰিস্থিতি বৰষুণৰ পাছতে এতিয়া ভয়ংকৰ বান পৰিস্থিতি নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এতিয়া বানাক্ৰান্ত মাজুলী বুকাখাত দেৰগাঁৱত শ গাঁও বিধ্বস্ত হৈছে এতিয়া বানত
ভয়ংকৰ বানত সমগ্ৰ মাজুলী জনমগ্ন হোৱাৰো আশংকা ব্যক্ত কৰা হৈছে আৰু যাৰ বাবে মাজুলীবাসী চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে এতিয়া মাজুলীবাসী চিন্তিত হৈ পৰিছে ভয়ংকৰ বানে এতিয়া বিপদ মাতি আনিব পাৰে নেকি মাজুলীলৈ আৰু সেয়া হৈছে সকলোৰে চিন্তাৰ বিষয় কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়োৱাৰো চেষ্টা কৰিম আহিছে বহাগ বিহুৰ আহাৰ দি আহিছে কিন্তু ডাঙৰ কথাটো হ'ল যে এনেধৰণে বানপানী আহিলে ৰাইজৰ যথেষ্ট ক্ষতি হয় জীৱ জন্তুৰ পৰা ধৰি মানুহৰ লাম লকুটো সকলো বস্তু লোকচান হৈছে মানুহে কিন্তু বস্তু একো সামৰিব পৰা নাই মাইকী মানুহ এগৰাকীয়ে যেনেকৈ ঘৰখন এৰি পেলাই বামলৈ উঠিবলৈ চেষ্টা ঘপককৈ ঘৰখন এৰি থৈ আহিব নোৱাৰে তেনেকুৱা এটা মুহূৰ্তত ঘৰৰ সমস্ত বস্তু লোকচান হৈছে কিন্তু মানে ৰাস্তাত SDRFৰ মানুহ আহি যথেষ্ট মানুহক উদ্ধাৰ কৰিছে তেওঁলোকে যথেষ্ট সময় আৰু এই বৰষুণত তিতি যথেষ্ট ত্যাগ কৰিছে কিন্তু এই মুহূৰ্তত ডাঙৰ কথাটো হ'ল আমাৰ মানুহখিনি কিন্তু যথেষ্ট লোকচান হৈছে মোৰ নিজৰে হাঁহ যথেষ্টখিনি হাঁহ আছিলে হাঁহ মই কিন্তু এটা হাঁহ উদ্ধাৰ কৰিব নোৱাৰিলোঁ কিমান আছিলে হাঁহ আছে 100 মান মোৰ হাঁহ আছিলে এতিয়া কিন্তু মই হাঁহ উদ্ধাৰ কৰিব নোৱাৰিলোঁ হাঁহ ক'ত থাকিব পোৱালিও আছে এতিয়া মৰিব নে কি হ'ব ৰাতিপুৱা গম পাম কিন্তু এতিয়া যদি গম পাইছোঁ যে ইতিমধ্যে বোলে প্ৰশাসনৰ মানুহে তৰফৰ পৰা প্ৰকাশ কৰিছে কোনো জীৱ জন্তু একো হানি হোৱা নাই কিন্তু কালিলৈ ৰাতিপুৱা ওলাব কাৰণ ইয়াত সকলোৰে ক্ষতি হৈছে প্ৰশাসনৰ মানুহে AC ভিতৰত থকা মানুহজনে গম নাপায় প্ৰকৃত জনসাধাৰণৰ কিমান লোকচান হৈছে কিমানটা পৰিয়াল বুলি ক'লে ইয়াৰ পৰা চলালৈকে যথেষ্ট মানুহ আছে মানে ইয়াত মোটামুটি এই ৱাৰ্ডটোত এইটো 3 নং ৱাৰ্ডটোত যথেষ্ট মানে 1100 পৰিয়াল এইটোত 1100 ভোটাৰ আছিলে তাৰ ভিতৰতে এতিয়া মানে পৰিয়াল হিচাপে গ'লেতো বহুত হ'ব কিন্তু এই মুহূৰ্তত ইয়াত লোকচানটো সকলোৰে হৈছে মানে এতিয়া মূল কথাটো হ'ল জীৱ জন্তু মানুহক সকলোৱে ভাত এসাঁজ মানে মই হ'লোঁ কোনোবা এজনক মাতি ভাত এসাঁজ খুৱাম যে আজি তোমালোকে ভাতটো মোৰ ঘৰত খোৱা কিন্তু মানুহে খেৰেমুঠি কাকো নিদিয়ে এতিয়া জীৱ জন্তুকেইটাৰ কাৰণে অন্ততঃ প্ৰশাসনে কালিলৈ অন্ততঃ ব্যৱস্থা গ্ৰহণ কৰক ইলেক্ট্ৰিচিটিয়ে তেওঁলোকৰ দায়িত্ব পালন কৰিছে পাব্লিক হেল্থেও তেওঁলোকৰ দায়িত্ব পালন কৰিছে এতিয়া কিন্তু মূল কথাটো হ'ল ৰাইজক খাদ্য দিয়া আৰু গৰু ছাগলীক দানা যোগান ধৰাটো প্ৰশাসনৰ ডাঙৰ ঘণ্টাতটো মানে আপোনাৰ এহাতৰ ওপৰত পানী উঠি আহিছে ঘণ্টাত এনে মানে বাগৰি আহিছে আৰু এফালৰ পৰা মানে হিল্লোল ভাঙি বাগৰি আহিছে তাৰমানে গৰু ছাগলীটো সকলো এতিয়া তিতি আছে গৰু ছাগলী কোনো থোৱাৰ ব্যৱস্থা নাই যি গৰু আমি যদি মানে হিন্দুৱে যেনেকৈ গৰুক পূজা কৰে তেনেকুৱা গৰুক কিন্তু এই মহাবৰষুণত আমি তিয়াই ৰাখিবলগীয়া হৈছে ইয়াত মৃতকৰ আচলতে মৃত্যু হৈছিলে সেইটোতো আটাইতকৈ ডাঙৰ কথা আজি আটাইতকৈ দুখৰ কথা এটা ঘৰত ইতিমধ্যে আজি তিলনি আছিল কিন্তু তিলনি শেষ হোৱাৰ লগে লগে তেওঁলোকৰ চোতালত পানী সোমাইছে আৰু এটা পৰিয়ালত কাইলৈ মানে পৰহিলৈ দহা সেই এইখন গাঁৱৰেই আমাৰ নিজৰ গাঁৱৰেই কিন্তু দহাটো যোগনীয়া কিন্তু আজি সেই গাঁও হয়তো সেই তেওঁলোকৰ ঘৰতো সেই মানে কৰ্মটো কৰিব নোৱাৰিব ৰাইজে তেওঁলোকক উদ্ধাৰ কৰাটো অলপ জটিল হৈ যাব